শ্ৰীৰাম মহাপৰ্ব মাজত মাত্ৰ নিশাটোৰ প্ৰতীক্ষা আৰু কাইলৈ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু এই মুহূৰ্তত আমি আলোচনা কৰি আছোঁ কাইলৈ দিনটোৰ বাবে সমগ্ৰ বিশ্বই সমগ্ৰ দেশে সনাতন সংস্কৃতিত বিশ্বাসী প্ৰতিজন লোকে অপেক্ষা কৰিছে আলোচনা চলাই আছোঁ মই পুনৰবাৰ ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ আমি এটা দীঘলীয়া পৰিক্ৰমা অযোধ্যা হৈ বৰাক উপত্যকা হৈ ধুবুৰী হৈ ক'বলৈ গ'লে আমি দেশখনে এপাক মাৰি পুনৰবাৰ আহিছোঁ মই ষ্টুডিঅ'লৈ আহিছোঁ সমানে মই এই প্ৰসংগত দুটা নতুন বিষয় উত্থাপন কৰিম যদিও প্ৰাসংগিক বিষয় এটা হ'ল ৰাম মন্দিৰ এই যিটো নিৰ্মাণ এই নিৰ্মাণ কাৰ্যৰ লগত যিটো ইতিহাস সেই ইতিহাসৰ লগত আমাৰ কি সম্পৰ্ক আছে দ্বিতীয়টো হ'ল যে আমি সঘনাই এটা কথা বাক্য উচ্চাৰণ কৰি থাকোঁ যে ৰাম ৰাজ্য যিটো মহাত্মা গান্ধীও বাৰে বাৰে কৈ গৈছে যে হোৱাট ইজ ৰাম ৰাজ্য আৰু ৰজাসকলে অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন ৰজাসকলে বিভিন্ন সময়ত ৰামায়ণক লৈ যে ইমান চিন্তিত ইমান গৱেষিত বা তেওঁলোকে ৰামায়ণ অনুবাদৰ জৰিয়তে বা ৰাম কথা প্ৰচাৰৰ লগত যে ইমান সম্পৰ্ক হৈছিল এই সম্পৰ্কটো কি কাৰণে হৈছিল এই তিনিটা বিষয় যদি আমি অলপ অধ্যয়ন কৰোঁ আমি দেখা পাম যে আজি ৰাম মন্দিৰৰ যিটো প্ৰাপ্তি এই প্ৰাপ্তিটোৰ যিটো সংঘৰ্ষ এই সংঘৰ্ষটো কিন্তু আজিৰ নহয় এটা ইতিহাসৰ সংঘৰ্ষ আৰু এই ইতিহাসৰ সংঘৰ্ষটো কেৱল মৰুভূমিৰ পৰা অহা যি আক্ৰমণকাৰী আছিল তেওঁলোকে ধ্বংস কৰা মন্দিৰৰ অৱশেষে এইটোতে সীমিত নহয় কাৰণ আধুনিক যেতিয়া স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত যিটো আমাৰ বাগধাৰা পুৰণি বিষয়খিনিক আমাৰ ইতিহাসখিনিক চোৱাৰ দৃষ্টিভংগীৰ যিটো বিশেষত্ব আহি পৰিল সেই বিশেষত্বত কিন্তু দেখা গ'ল যে আমাৰ ব্ৰিটিছ নিৰ্মিত যি আধুনিক শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাই পাশ্চাত্যৰ কিছুমান ইজিমৰ লগত সম্পৰ্ক স্থাপন কৰিলে যাৰ ফলত ৰামায়ণখনকে ৰামৰ কথাটো বেলেগ ৰাম পূজিত হ'ব লাগে নে নালাগে সেই আধ্যাত্মিকতাটো বেলেগ কিন্তু স্বয়ং ৰামায়ণখনে এখন মানে মহাকাব্য আৰু কেৱল মাইথলজি বুলিয়ে তাক চিহ্নিত কৰা এটা প্ৰয়াস চলিল অৰ্থাৎ ৰামায়ণৰ যিটো ইতিহাস পুৰাণ যাৰ ইতিহাসৰ যিটো চৰিত্ৰ ইতিহাস পুৰুষ হিচাপে ৰামৰ যিটো মহত্ব সেই মহত্বটোক তেওঁলোকে কেৱল মাত্ৰ এখন সাহিত্যৰ গ্ৰন্থ হিচাপে পৰিগণিত কৰাৰ কাৰণে এটা চেষ্টা চলালে আৰু যিটো কথা আনকি ৰাম মন্দিৰ নিৰ্মাণৰ যিটো মানে বিষয় উচ্চতম ন্যায়ালয়ত মানে চলিছিল এই চলা সময়তো বামপন্থী বিভিন্ন বুদ্ধিজীৱীসকলে আৰু বিশেষকৈ ইতিহাসবিদসকলে আনকি ৰমিলা থাপৰৰ পৰা আৰম্ভ কৰি হৰবছ মুখীয়া ইত্যাদিসকলে এনেকুৱা কিছুমান যুক্তি তাত মানে দিছিল যিবিলাক যুক্তি শুনি মানে সন্মানীয় ন্যায়াধীশসকলে আনকি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছিল যে আপোনালোকে পাঠ্যপুথিবিলাকত এইবিলাকে পঢ়ায় নেকি কলেজত বা ইউনিভাৰ্চিটিবিলাকত এইবিলাকে পঢ়াই আছে নেকি এতিয়ালৈ অৰ্থাৎ ৰামৰ আধ্যাত্মিকতাটোক এৰি ইতিহাসৰ যিটো প্ৰধান চৰিত্ৰ ইতিহাসৰ যে ভাৰতীয় প্ৰাণ ইতিহাসৰ প্ৰথম প্ৰাণ ৰাম এই কথাটোক তেওঁলোকে মানে ডিফাই কৰি কেৱল এটা কাল্পনিক চৰিত্ৰ বিশেষ অতি কথাৰ চৰিত্ৰ বিশেষ বুলি তাক গণ্য কৰি দেখুওৱা হৈছে কিন্তু আজি নাছাৰ বৈজ্ঞানিকসকলেও আনকি এইটো কথা প্ৰমাণ কৰিবলৈ বাধ্য হৈছে যে যিটো ৰামসেতু এই ৰামসেতুটোৰ নিৰ্মাণ এটা মেন মেড নহয় ই এক ধৰণৰ এটা ঐশ্বৰিক এটা দিশ বা ঐহিক এটা দিশ নিৰ্দেশনা তাত যেন লুকাই আছে সেইটো প্ৰমাণিত কৰিছে যে ৰাম সেতু সত্য আজিও সেই ৰাম সেতুক প্ৰত্যক্ষ কৰা যায় গতিকে এই কথাবিলাকে বৈজ্ঞানিক সত্যতাৰ এই কথাবিলাকে এইটো কথা দেখুৱায় যে ৰাম আচলতে ইতিহাসৰ লগত জড়িত আমাৰ ভাৰতৰ ইতিহাসৰ প্ৰাণ পুৰুষ গতিকে ইতিহাসৰ সেই সন্তান ৰাম কোনো আধ্যাত্মিক বা কোনো কাল্পনিক চৰিত্ৰ বিশেষ ৰাম কেতিয়াও নহয় গতিকে আজিৰ এই বিজয়ৰ লগত কিন্তু এই যিটো অতি কথাৰ লগত জড়িত মাইথলজি বুলি কৈ থকা যিটো পৰিৱেশ বাগধাৰা এই বাগধাৰাটোক কিন্তু আজিৰ পৰা সেইটো নাইকিয়া হৈছে সেইটো নতুনকৈ এষ্টাব্লিছ হৈছে যে ৰাম ইজ এক্সিষ্ট এণ্ড ৰাম এক্সিষ্ট তাৰ কাৰণেই এই মন্দিৰ ৰামৰ আছিল কাৰণেই এই মন্দিৰ ৰাম পূজিত হ'বৰ যোগ্য কাৰণেই এই মন্দিৰ এই পৰিৱেশটো এই বাগধাৰাটো নতুনকৈ চিহ্নিত হৈছে আধ্যাত্মিকভাৱে দ্বিতীয়তে যিটো মহাত্মা গান্ধীয়ে যিটো ৰাম ৰাজ্যৰ কথাটো কৈ আছে যে ৰাম ৰাজ্য মানে কি যে এটা প্ৰশাসন যন্ত্ৰ কিদৰে ৰামৰ পৰা আমি গ্ৰহণ কৰিব পাৰোঁ এই সম্পৰ্কে ৰামায়ণতে এটা অধ্যায়ত ভৰতে দশৰথৰ মৃত্যুৰ পিছত ভৰতে এবাৰ ৰামৰ ওচৰলৈকে নিজে লগ কৰিব আহিল সেই সময়ত অযোধ্যা তেওঁ এৰি থৈ আহিছে তেতিয়া ৰামে ভৰতৰ লগত কিছুমান প্ৰশ্ন কৰিছিল যে তুমি যে অযোধ্যা তাত এৰি থৈ আহিছা
তাত তুমি যে আছা ৰজা হয় মোৰ সলনি তুমিয়ে ৰজা হৈ আছা এই ৰজা হৈ তুমি কি কাৰ্য কৰিছা এনেকৈ কিছুমান এনেকুৱা প্ৰশ্ন তেওঁ সুধিছে ৰাজকাৰ্য পৰিচালনাৰ ক্ষেত্ৰত আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰোঁতে দেখা গৈছে যিটো প্ৰশাসনিক আৰু ৰাজ্য শাসনৰ যিটো প্ৰণালী ভাৰতীয় যিটো ৰাষ্ট্ৰ নিৰ্মাণৰ যিটো প্ৰণালী এই প্ৰণালীটো ৰামৰ মুখেৰে তাত বাংময় হৈ ৰূপৰেখালৈ ওলাই আহিছে যিবিলাক ব্যৱস্থা ভাৰতীয় হিন্দু ৰজাসকলে তাক পালন কৰিছিল যাৰ কাৰণে ইটো ৰজাৰ লগত সেইটো ৰজাৰ কি সম্পৰ্ক হ'ব মিত্ৰ ৰজাৰ কি হ'ব মিত্ৰ ৰজাৰ লগত কি সম্পৰ্কৰে চলিব ইত্যাদি যিবিলাক আমাৰ আনুষংগিক আমাৰ যিবিলাক ব্যৱস্থা ৰাষ্ট্ৰ পৰিচালনা ব্যৱস্থা এই পৰিচালনা ব্যৱস্থাবিলাক ৰজাসকলেও তাক মানি চলিছিল আমি সেইকাৰণে দেখা পাওঁ যে ৰামে যেনেকৈ লংকা বিজয় কৰাৰ পিছতে জননী জন্মভূমিলৈ উভতি আহিছিল তাক কোনো উপনিৱেশ স্থাপন কৰা হোৱা নাছিল আমাৰ ৰজাসকলেও বিভিন্ন সৰু বৰ ৰজাৰ ওপৰত তেওঁলোকে হয়তো আক্ৰমণ কৰি দখল কৰিছিল কিন্তু সেইবুলি ৰাজশাসন কেতিয়াও দখল কৰা নাছিল তাৰ ৰজাক কৰতলীয়া কৰা হৈছিল কিন্তু ৰাজশাসন কেতিয়াও কৰতলীয়া কৰা হোৱা নাছিল ৰজাসকলে নিজা কৰিয়ে তাত পৰিচালিত হৈছিল আমি আহোম যুগৰ যদি লক্ষণবিলাক চাওঁ যদি আহোম ৰজাৰ প্ৰশাসনিক ষ্ট্ৰাকচাৰটো আমি যদি লক্ষ্য কৰোঁ তেতিয়া দেখিম যে তাতো সেই ৰামায়ণৰ এটা প্ৰভাৱ তেওঁলোকৰ মাজতো নিশ্চয় আছিল আৰু যাৰ কাৰণে আহোম পিৰিয়ডৰ সময়ত অসমৰ বিভিন্ন সৰু বৰ ৰজা আছে এই ৰজাবিলাকৰ লগত আহোমৰ কোনো ধৰণৰ কনফ্লিক্ট হোৱা নাছিল ৰাজনৈতিক কোনো ধৰণৰ কনফ্লিক্ট হোৱা নাছিল কোনো ধৰণৰ বিদ্ৰোহ হোৱা নাছিল অথচ সমিলমিলেৰে আহোমৰ শাসনতন্ত্ৰতে অন্য এটা শাসনতন্ত্ৰৰ মাজেৰে ৰজাবিলাক পৰিচালিত হ'বলৈ পাৰিছিল গতিকে ৰামায়ণৰ যিটো এই বিশাল যিটো ৰূপৰেখা প্ৰশাসনিক যিটো ৰূপৰেখাৰ যিটো বিষয় এই বিষয়টো কিন্তু এই ৰাম ৰাজ্যৰ লগত জড়িত আছে হয় গুৰুত্বপূৰ্ণ কথা অধিকাৰী হয় মই শৰ্মাদাৰ লগত প্ৰায় একমত আৰু সেই কথাবিলাকলৈ যোৱাৰ লগে লগে এটা কথা ক'ম যে ব্ৰিটিছে যে আমাৰ হিষ্ট্ৰী ডিষ্টৰ্চন কৰিছিলে এইটো কথা নিপাতনে সিদ্ধ এইটো হয়েই কথাটো আৰু সেইকাৰণে এটা অৱস্থা হৈছিল কিন্তু ঘটনাটো হৈছে কি আজি আমি যেতিয়া ৰামময় হৈ আছে সকলো কথা পাতিছোঁ তেতিয়া আমি স্বাভাৱিকতে দুটা কথা মই ৰবীন শৰ্মা দাদাৰ পৰা আঁত ধৰি কৈছোঁ যে ৰামৰ মন্দিৰটো আমাক কিয় লাগে ৰাম সেই কথাটো এটা উঠিছে যিহেতুকে ৰাম নিজে স্বয়ং ভগৱান আৰু তেওঁ যদি যেতিয়া গোটেই বিশ্বৰে অগণক জগতেৰি কায়া সেই ক্ষেত্ৰত ৰামক আৰু থাকিবৰ কাৰণে ঘৰ কিয় লাগে এই ধৰণৰ কিছুমান অবান্তৰ প্ৰশ্ন কিছুমান মানুহে কৰে তেতিয়া আমি বুজিব লাগিব যে ভাৰতবৰ্ষৰ দৰ্শনটোৱে হ'ল ভাৰতৰ ৰাষ্ট্ৰযন্ত্ৰৰ ব্যৱস্থা যেনেকৈ আগ্ৰাসী নহয় আত্মৰক্ষাকাৰীহে আৰু একেদৰে ভাৰতৰ দৰ্শনৰ মূল কথাটো হ'ল ত্যাগ আৰু ভাৰত আমি যেতিয়া ৰামায়ণখনৰ সম্পূৰ্ণ চৰিত্ৰবিলাক চাম প্ৰায় প্ৰতিটো চৰিত্ৰ সকলোৱে ত্যাগ কৰিছে ইজনৰ সিজনৰ কাৰণে ভৰতে ত্যাগ কৰিছে ৰাজসিংহাসন ককায়েকৰ কাৰণে ৰামে ত্যাগ কৰিছে পিতৃৰ কাৰণে সীতাই ত্যাগ কৰিছে দেশৰ কাৰণে গতিকে আকৌ ৰামেও সীতাক ত্যাগ কৰিছে কিহৰ কাৰণে দেশ আৰু প্ৰজাসাধাৰণৰ কাৰণে তাৰ কাৰণে এটা সুন্দৰ কাহিনী আছিল এবাৰ ৰামে নিজেই যেতিয়া পুনৰ ৰাজপাটত বহিল তাৰপিছত তেওঁ নিজৰ দেশখন কেনেকৈ চলিছে প্ৰজাসাধাৰণৰ কেনেকুৱা হৈছে তেওঁ নিজেই ছদ্মবেগ ধৰি গৈছিলে গাঁৱলৈ যাওঁতে ৰাতি এটা ধুবিৰ ঘৰত ধুবি আৰু ধুবুনীৰ কাজিয়া লাগিছে ধুবুনীগৰাকী কিবা এটা কথাত মানে গিৰিয়েকক বেয়া পাইছে বা বেয়া কাজিয়া লাগিছে তেতিয়া ধুবিগৰাকীয়ে কৈছে তই মোক ৰামচন্দ্ৰ বুলি ভাবিছ নেকি মই চব কথা সহ্য কৰিম বা তোৰ বেয়া কথা থাকিলেও মই তোক ৰক্ষা কৰি থাকিম ৰামে তেতিয়া লগে লগে ষ্ট্ৰাইক ভাবি ল'লে আৰু তাৰমানে যে ৰাইজৰ আৰু দেশৰ দোষৰ কাৰণে মই এই কথাটোও ত্যাগ কৰিব লাগিব দৰকাৰ হ'লে মোৰ নিজৰখিনিকো ত্যাগ কৰিব লাগিব নীতি প্ৰতিষ্ঠাৰ কাৰণে সেইকাৰণে ৰামচন্দ্ৰক মৰ্যাদা পুৰুষোত্তম বুলি কোৱা হৈছে দেশৰ মৰ্যাদা অৰ্থনীতিৰ মৰ্যাদা দেশ শাসনৰ মৰ্যাদা আৰু মানে সমাজৰ মৰ্যাদা সকলো ধৰণৰ মৰ্যাদা ৰক্ষাৰ কাৰণে তাক মৰ্যাদা পুৰুষোত্তম হৈছে আৰু সেইকাৰণে ৰামক দৰকাৰ হৈছে আৰু সেইকাৰণে আমাৰ শংকৰদেৱে এটা ঘোষাত লিখিছিলে যে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলো স্বৰূপ অৰ্থাৎ ৰামক বুজিবলৈ হ'লে কেৱল হিষ্টৰিকেল পইণ্টখিনিতো চাবই লাগিব হিষ্টৰিচিটিটো তেওঁৰ আছেই আৰু লগে লগে কিন্তু দৰ্শনৰ কথাবিলাকো চোৱাৰ লগে লগে ৰামক বুজিবলৈ হ'লে আমাক কি লাগিব ৰামক আমি হৃদয়ত স্থাপন কৰিব লাগিব মুখেৰে ক'ব লাগিব কিন্তু হৃদয়ত স্থাপন কৰিব লাগিব এই ইমান ডাঙৰ কথাখিনি আমাৰ হেৰিত কৈছে কি যে আত্মাৰ কথাটো আহিছে ভাৰতীয় দৰ্শনৰ কাৰণে কৈছে যে পৰমাত্মাৰ দুটা ৰূপ আছে এটা প্ৰকৃতি আৰু এটা বিকৃতি প্ৰকৃতি হ'ল এই যে আমাৰ যি ধৰণে ঋতু আহে ঋতু যায় দিন আহে দিন যায় বৰষুণ আহে বানপানী হয় ইত্যাদিবোৰ আৰু সেইটো শক্তি এটা হ'ল প্ৰকৃতি আৰু এটা হ'ল
এই আমাৰ ৰামৰ নিচিনা এইটো সাকাৰ ৰূপ এটা গতিকে এই সাকাৰ ৰূপ ধৰা ৰামচন্দ্ৰৰ মানে পৰমাত্মাক আমি নিজে দেখিব পাৰোঁ আৰু দেখাই তেওঁক আমি ভজনা কৰিব পাৰোঁ দেখিব কিন্তু হৃদয়তহে আত্মাটো ধৰিব লাগে এইবিলাক কথাটোত আহিছে আৰু সেইকাৰণে আমি আমাৰ সত্ৰাধিকাৰসকলে কৈছিলে আমাৰ গীতাশ্ৰীয়ে যেতিয়া সুধিছিলে যে আমি সত্ৰসমূহক লৈ আমাৰ ইয়াত এই ধৰণৰ পৰ্যটন কেন্দ্ৰ কৰিব পাৰোঁ নে নোৱাৰোঁ দস্তুৰ মতে পাৰোঁ কিয়নো আমাৰ নামঘৰটো যেনেকৈ পৰম পুৰুষৰ কেৱল আশ্ৰয়স্থলে নহয় সি এটা দেহৰো ৰূপ বুলি কৈছে আৰু এনেকৈ মন্দিৰটো আমাৰ ষ্টিলা কেম্ব্ৰিজকে যেতিয়া হিন্দু টেম্পলৰ ওপৰত ৰিচাৰ্চ কৰিছিল বা আন আনসকলে যেতিয়া হিন্দু টেম্পলৰ ওপৰত ৰিচাৰ্চ কৰিছে তেওঁলোকে কৈছে যে হিন্দু মন্দিৰটো কেৱল ভগৱানৰ আশ্ৰয়স্থলীয়ে নহয় গৃহই নহয় তাৰ মন্দিৰটোৱে তেওঁৰ এটা নিজৰ দেহৰো ৰিপ্ৰেজেণ্টেশ্যন সেইকাৰণে কৈছে যে মন্দিৰটোত আপুনি যদি চাৰিটা আমি কিমানকেইটা ভাগ পাম একেবাৰে ওপৰত কলহ পাম কলহটো থাকে কলহটো কি হয় তাৰ চুলিতাৰি হয় তাৰপিছত আমালক থাকে আমলখিৰ নিচিনা এটা থাকে সেইটো হয় মস্তক মূৰ্ত তাৰপিছত বাহুবিলাক থাকিব তাৰপিছত বাঢ় থাকিব হাত ভৰি এইবিলাক থাকিব আৰু দুৱাৰখন হৈছে তাৰ মুখ আৰু আমাৰ বেদীত যিটো আমাৰ মূৰ্তি থাকে যিটো ৰামলালা প্ৰতিষ্ঠা কৰিব সেইটো হৈছে জীৱ এই ধৰণৰ কথাবিলাক হোৱাৰ কাৰণে অৰ্থাৎ আমাৰ গোটেই মন্দিৰটো হৈছে পৰম পুৰুষৰ দৈহিক গঠনৰ কথা আকৌ কৈছে যে আমাৰ হিন্দু ধৰ্মৰ দৰ্শন হিন্দু বুলি নহয় সনাতন ধৰ্মৰ দৰ্শন মতে চাব মই সিদিনাখন কৈছোঁ আমি আজি দপদপাই আছোঁ কালি আপুনি মই সকলো ঢুকাম এই কাৰণে কৈছে ভাৰতৰ দৰ্শনে সনাতনীয় দৰ্শনে যে মানুহৰ জীৱনটো এটা তীৰ্থযাত্ৰা বুলি কৈছে পিলগ্ৰিমেজ বুলি কৈছে লাইফ ইজ এ পিলগ্ৰিমেজ আৰু এই পিলগ্ৰিমেজটো উপলব্ধি কৰিবলৈ হ'লে আমি এটা সাকাৰ বস্তুৰ ওচৰলৈ যাব লাগে আৰু সেইকাৰণে আমাক হয় এটা নামঘৰ নতুবা এটা আমাক মন্দিৰৰ দৰকাৰ হয় যাতে আমি তাত আত্ম উপলব্ধি কৰিব পাৰোঁ সেইকাৰণে আমি চাৰিওফালে প্ৰদক্ষিণ কৰোঁ প্ৰদক্ষিণ কৰি তাৰপৰা আত্মাৰ সম্পৰ্ক কৰা হয় পৰমাত্মাৰ লগত আজিৰ এই বিশেষ দিনটোত আচলতে মই নিজকে ধন্যবাদ মানে নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ যে আজি এনেকুৱা এটা কথা আমি ৰোমন্থন কৰিবৰ কাৰণে আলোচনা কৰিবলৈ আহিছোঁ আৰু আচলতে কি হৈছে মই নিজে মন্ত্ৰমুগ্ধ হৈছোঁ ছাৰৰ কথাখিনি শুনি আমাৰ শৰ্মদাৰ কথাখিনি শুনি আমাৰ সত্ৰাধিকাৰ প্ৰভুসকলৰ কথা শুনি মানে মইহে কিবা শিকিব অহাৰ নিচিনা হৈছে ইয়াত ক'বলৈ যোৱাটো আচলতে ধৃষ্টতা তাৰপিছতো যিহেতুকে এটা সাংগঠনিক দায়িত্ব পালন কৰি আছোঁ ৰাম নামেৰে আমি সংগঠিত হৈছোঁ ৰাম নামেৰে আমি আধ্যাত্মিক চৰ্চা কৰিছোঁ আৰু ৰাম নামেৰে আমি আজি সমাজ আৰু সংস্কৃতিৰ কথা ক'বলৈ পাৰিছোঁ গতিকে ৰাম আমাৰ প্ৰত্যেকজন ভাৰতীয়ৰ আত্মাৰ অধিষ্ঠিত হৈ আছে আৰু আজি চাওক আপুনি গোটেইখন ভাৰতবৰ্ষত য'তেই নাযাওক যি ধৰ্মৰ লোকেই নহওক সকলোৱে এক উৎসৱমুখৰ পৰিৱেশ এটাৰ আনন্দ এটা উপভোগ কৰি আছে আৰু এইটো ৰাম নামৰ এক বিৰল মুহূৰ্ত এইটো বিৰল আনন্দ লোৱাৰ মুহূৰ্ত এই মুহূৰ্তটোত আপুনি চাওক সকলো মানুহ আজি ৰাম নামী হৈছে সকলোৰে মুখত ৰাম নাম কালি কি হৈছে ৰামলালা প্ৰাণ প্ৰতিষ্ঠা হ'ব গতিকে এই যে ৰামৰ আজি ধৰক এই আলোচনাখনে আমাৰ এৰিবৰ মন যোৱা নাই ইয়াত বৈকুণ্ঠ সদৃশ হৈ উঠিছে য'ত ৰাম নাম চৰ্চা হৈ আছে সেই বৈকুণ্ঠ সদৃশ হৈ উঠিছে আজি আপোনাৰ ষ্টুডিঅ' হওক বা আমাৰ যিখিনি অতিথি নিজৰ নিজৰ গৃহত আছে বা য'তেই আছে তেখেতসকলে গতিকে এই পৰিৱেশটোত আধ্যাত্মিকৰতো আপুনি কোনো সীমা আমি চাব নোৱাৰোঁ ইয়াতো আমাৰ বিদগ্ধ পণ্ডিতসকলে তেখেতসকলে কৈছে অধিকাৰী ছাৰ তাৰপিছতো আপোনাৰ এনেকুৱা ধৰণৰ কথা আছে যে ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম 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 ৰামতে ৰমহু অবিৰাম ৰাম নাম বিনে নাহি আন গতিকে ইয়াত মহাপুৰুষ শংকৰদেৱে এই কথাবিলাক কৈ গৈছে যে ৰামত ৰমিব দিছে ৰামৰ নামত ৰোমন্থন হ'ব দিছে ৰামত আত্মবিলীন হ'ব দিছে ৰাম নামৰ জপ কৰিব দিছে গতিকে এই যে ৰামৰ নামৰ ওপৰতেই যিখিনি আধ্যাত্মিক চৰ্চা আছে ৰাম নাম ল'লে এই জগত উদ্ধাৰ হ'ব বুলি কৈছে গতিকে এই ৰামৰ ভব্য মন্দিৰ প্ৰতিষ্ঠা আৰু ৰামৰ মূৰ্তি প্ৰতিষ্ঠা আজি অহাকালিৰ যি উৎসৱ আছে এই উৎসৱৰ এই গোটেই পবিত্ৰ মুহূৰ্তৰ কথা নকয় কিন্তু ইয়াৰ সমান্তৰালভাৱে আমি সেই দিনটো পাহৰি যাব নালাগিব যিটো দিনত এনেকুৱা ধৰণৰ পুৰুষোত্তম আমাৰ সকলোৰে আত্মাৰ স্বৰূপ পৰিচয়দাতা এজনৰ মন্দিৰ ভাঙি পেলাইছিল সেই আক্ৰান্তসকলে আজিও কিন্তু ভাৰতবৰ্ষত কম সংখ্যক লোক হ'লেও সেই আক্ৰান্তৰ পক্ষ থিয় হৈ আছে গতিকে ভাৰতবৰ্ষৰ জনসাধাৰণে কিন্তু আজি চিনাৰ সময় হৈছে যে এই বাবৰৰ
বংশত বা বাবৰৰ পক্ষত আজি ভাৰতবৰ্ষত কোন কোন থিয় হৈছে তেওঁলোককো কিন্তু চিনাক্ত কৰাৰ সময় আহিছে কাৰণ অনাগত দিনত এনেকুৱা ধৰণৰ দুষ্কাৰ্য সেইসকলে পৃষ্ঠপোষকতা কৰাৰ সুবিধা ল'ব পাৰে গতিকে আজি মই পবিত্ৰ দিনত অপবিত্ৰ ব্যক্তিসকলৰ নাম উচ্চাৰণ কৰিব বিচৰা নাই কিন্তু তেনে দুষ্ট চক্ৰটোক চিনি লোৱাৰ কিন্তু সময় আমাৰ আজি সমাগত গীতাশ্ৰী আছে মোৰ সৈতে সংযুক্ত হৈ যোদ্ধাৰ পৰা মই ককনাৰ ওচৰলৈ যোৱাৰ আগতে গীতাশ্ৰীৰ ওচৰলৈ গৈছোঁ গীতাশ্ৰী আমি ইয়াতে যেহেতু সত্ৰাধিকাৰসকলৰ সৈতে আছোঁ আমাৰ অসমৰ প্ৰতিনিধিসকলৰ সৈতে আছোঁ মই আৰু দুটামান প্ৰশ্ন মই তেওঁলোকলৈ আগবঢ়াম আমাৰ ইয়াতে আমি কথা পাতিছোঁ ইতিমধ্যে তেওঁলোকৰ সৈতে আমি পুৰুষোত্তম শ্ৰীৰামৰ কথা মই আপোনাৰ পৰা অকণমান আৰম্ভ কৰোঁ পুৰুষোত্তম শ্ৰীৰামৰ কথা আমি যেতিয়া কওঁ আমি ৰাম ৰাজ্যৰ কথা আমি কওঁ আজিৰ তাৰিখত সেই ৰাম ৰাজ্য আমি কি কৰিব লাগে ৰাম ৰাজ্যৰ কথা যিহেতু আমি কৈ আছোঁ বা কালি ৰামলালাৰ প্ৰতিষ্ঠা সেই অকণমান আমাৰ সমাজৰ দিশৰ কথা যদি আপুনি অকণমান বহলাই কয় আচলতে মই সংগীতৰ মানুহ মই ভাবি আছোঁ মই সংগীতৰ মাজেদি কথাখিনি উপস্থাপন কৰিম আমাৰ অসমীয়া সমাজত জনসমাজত ৰামৰ নাম অন্তৰত বহি আছে আৰু মহাপুৰুষ শংকৰদেৱেও অসমৰ সমাজ ব্যৱস্থাত সংস্কাৰ কৰি অসমৰ এটা বেলেগ গতি দি থৈছে মহাপুৰুষ গুৰুজনায়ো ৰামৰ নাম কেনেকৈ হৃদয়ত ল'ব লাগে হৃদয়ৰ মাজেদি কেনেকৈ সাধনাৰ লব্ধ হ'ব লাগে তাত আমাক শংকৰ গুৰুজনাই উপদেশ দি গৈছে যেনেকৈ মহাপুৰুষ গুৰুজনাই কীৰ্তন পুথিত লিখি গৈ কীৰ্তনত আমাক শিকাই থৈ গৈছে স্বামী ৰাম मेरो आउर शरण तुमार स्वामी राम मेरो आउर शरण तुमार তেনেকৈ আমাৰ অসমৰ বিবাহ যেতিয়া হয় যেতিয়া কন্যাগৰাকী সাজি পাৰি থয় সেই সময়ত আয়তীসকলে কন্যাগৰাকীক কয় মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱা হে ৰামে দি পঠাইছে সুবৰ্ণ অলংকাৰ ঐ ৰাম হাতে জোৰে কৰি লোৱা হে আমি সৰুতে মই নিজে নৃত্যৰ অভিনয় কৰোঁ তাতে আমাক শিকাইছিলে সীতাই মানে যেতিয়া ৰামচন্দ্ৰ বনলৈ যাবলৈ ওলাইছে সেই সময়ত সীতাই ৰামচন্দ্ৰক অনুৰোধ কৰিছে ময়ো বনে যাওঁ স্বামী নকৰা নৈৰাস তোমাৰ লগতে স্বামী খাতো বন বাস হে ময়ো বনে যাওঁ স্বামী হে ওপৰে সূৰ্য তাপ তলে তপ্ত বালি কিদৰে চলিবা সীতা সুকুমল কৰি হে ময়ো বনে যাওঁ স্বামী হে এনেধৰণে লোক সমাজত ৰামৰ নাম অন্তৰত সোমাই আছে মই ব্ৰহ্ম সমাজৰ আমাৰ সৈতে ইয়াত মুৰব্বী আছে মই তেখেতৰ ওচৰলৈ অকণমান যাবলৈ যত্ন কৰিম মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ ৰামে আমাৰ ইয়াত আমি যি আলোচনা কৰি আছোঁ যে ৰামে আমাক কি ধৰণে শ্ৰীৰামে আমাক কি ধৰণে আমাৰ সমাজখনক একগোট কৰাৰ বাৰ্তা দিছে প্ৰথমতে মই নিউজ 18 অসমক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক ক'বৰ কাৰণে সুযোগ দিয়াৰ বাবে আৰু এই অযোধ্যাৰ ৰাম জন্মভূমিৰ যি নিৰ্মিত পুৰুষোত্তম ৰামৰ মূৰ্তিটোৰ প্ৰাণ প্ৰতিষ্ঠা অহাকালি হ'ব ইয়াত যে ৰামে আমাক কি বাৰ্তা দিব আমাৰ জনসাধাৰণৰ বাবে তাত ইয়াতে আমি সচক্ষৰে দেখিবলৈ পাইছোঁ যে এই মহামিলন তীৰ্থ ক্ষেত্ৰত যি আধ্যাত্মিকতাৰ
এটা জ্যোতিপুঞ্জ শক্তিপুঞ্জ ইয়াত যেনেকৈ গোট খাইছেহি প্ৰতিটো পন্থৰ সৌৰশাক্ত গাণপত্য বৈষ্ণৱ সকলো পন্থৰে ধৰ্মগুৰুসকল ইয়াৰ দ্বাৰা যি প্ৰতিটো পন্থৰ প্ৰতিটো সাধু সন্ত সন্যাসীসকলৰ মাজত ভেদভাৱ বিহীন ভাৱত যিটোৱে নেকি ইয়াত মহামিলন ভাতৃত্ববোধ দেখুৱাইছে ইয়ে গোটেই বিশ্ব মানৱৰ মাজত ভাতৃত্ববোধৰ বান্ধোনটো সুদৃঢ় কৰাৰ পথ ৰামৰ দ্বাৰাই দৰ্শন কৰা হৈছে দেখুওৱা হৈছে আৰু অনাগত সময়ত এয়াই নিশ্চয় আমি ৰাম ৰাজ্য তেনেকৈ আমি দেখিবলৈ পাম আমি ৰাম ৰাজ্যৰ তেনেকৈ আমি কল্পনা কৰিব পাৰোঁ বীৰবল সত্ৰৰ ধন্যবাদ বীৰবল সত্ৰৰ সত্ৰাধিকাৰ আমাৰ সৈতে আছে অকণমান মই আপোনাৰ ওচৰলৈ যাবলৈ নিশ্চয়কৈ সক্ষম হ'ম ৰাম ৰাজ্যৰ কল্পনা যেতিয়া আমি কৰোঁ আৰু আজিৰ তাৰিখত আমি এই ক্ষণখিনিত 22 জানুৱাৰী প্ৰাণ প্ৰতিষ্ঠাৰ এইখিনি মুহূৰ্তত আপোনাৰ মনত অহা কথাখিনি নমো নাৰায়ণ গুৰুজনাই সাকাৰ আৰু নিৰাকাৰৰ দুইটাৰ মাজত আমাক ৰামক দেখুৱাই গৈছে এটা অন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন ইমান ধুনীয়া যে না কৃষ্ণ না ৰাম না বিষ্ণু না দশ অৱতাৰৰ মাজত কেৱল এজন ৰামকহে চিন্তিবলৈ কৈছে আৰু ৰামৰ চিন্তা কৰিলেহে মন আত্মা শুদ্ধ হ'ব আৰু সহজে মুক্তি লাভ কৰিব পাৰিব বুলি গুৰুজনাই সুগম পথ আমাক দেখুৱাই দিছে সেই মৰ্মে আমি ৰাম ৰাজ্য হোৱাটো কামনা কৰোঁ ৰামৰ প্ৰতিষ্ঠা হোৱাটো আমি কামনা কৰোঁ লগতে আমি গোটেই জীৱন ৰামশিলা পূজনৰ পৰা গংগা যাত্ৰা গংগা আনয়ন গৌগ্ৰাম যাত্ৰা ইত্যাদি কৰি অসমৰ ৰাইজক বা ভাৰতৰ ৰাইজক আমাৰ সাধু সন্ত মহন্তসকলে যিভাৱে জগাই তুলিছে তাৰে প্ৰমাণস্বৰূপে আজি আমি নথৈ আনন্দিত হৈছোঁ যে আমিও ইমানখিনি কৰাৰ পাছত আমি আজি ভাগ ল'বলৈ পাইছোঁ গতিকে আমাৰ ফালৰ পৰা আপোনালোকৰ নিউজ লাইভকো বা নিজৰ নিউজক আৰু সকলো ভাৰতবাসী সকলোকে আমি আমাৰ ফালৰ পৰা শুভকামনা কামনা কৰোঁ আৰু সকলোৰে যাতে মংগল হওক এয়াই আমাৰ আধ্যাত্মিক জাগৰণৰ এটা সৃষ্টি কৰিছে নহয় জানো এই আজিৰ এই অনুষ্ঠানখিনিয়ে বা এই সময়খিনিয়ে কি কয় আপুনি ৰামৰ আজি অহাকালি ৰাম মন্দিৰত ইয়াত ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু এই ক্ষেত্ৰত আমি ক'বলৈ গ'লে ৰামে যি আমাক আদৰ্শ দেখুৱাই থৈ গৈছিল তেওঁ পিতৃবাক্য ৰক্ষাৰ কাৰণে নিজৰ ৰাজসিংহাসন ত্যাগ কৰিছিল বনবাস খাটিছিল সেই ত্যাগৰ আদৰ্শৰে আজি ভাৰতবাসীয়ে বা পৃথিৱীবাসীয়ে তেওঁৰ আদৰ্শক অনুসৰণ কৰিলে আমি ভাবোঁ ৰাম ৰাজ্য পুনৰ প্ৰতিষ্ঠা হ'ব আমি কথাখিনি বহুখিনি আমি কথা পাতিছোঁ মই আপোনাক অকণমান সুধিম যে ৰাম মন্দিৰ আৰু আমাৰ অসমৰ প্ৰাসংগিকতা এই সন্দৰ্ভতে বা এই দিশেৰে আমি কথাখিনি পাতি গৈ আছোঁ আজি 22 জানুৱাৰী প্ৰাণ প্ৰতিষ্ঠাৰ ঠিক প্ৰাক মুহূৰ্তত আপুনি কি কয় এইখিনি সময়ত আমি আচলতে কাইলৈ এটা নিবিড় হৈ ৰৈ আছোঁ আমাৰ অসম আৰু ৰাম এক নিবিড় সম্পৰ্ক আছে বুলি মই ক'ব বিচাৰোঁ কাৰণ সাহিত্যৰ ফালৰ পৰাও যদি চাওঁ গুৰুজনৰ ইতিমধ্যে গম পালে সকলোখিনিয়ে একেই মতেৰে আমি অনুষ্ঠিত জাতি জনগোষ্ঠীসমূহৰ আধ্যাত্মিক গুৰুসকলে সেই একেই কথাই কৈছে গতিকে মই যে এটা নিবিড় সম্পৰ্ক আছে আৰু মই আশা কৰিম আমি সকলো যিহেতু ৰামৰ অনুষ্ঠানত আহি অনুষ্ঠিত হৈছোঁ আৰু লগতে আমি এটা আজি কিন্তু আহ্বান কৰিম অসমবাসীৰ হৈ এটা আহ্বান আছে কাৰণ আমাৰ অসমৰ যিহেতু কৃষ্ণৰ এক মানে শহুৰৰ ঘৰ বুলি আমি ভাবোঁ যিহেতু শদিয়াক আমি ৰুক্মিণীৰ ঘৰ বুলি ভাবোঁ গতিকে আমি তাক যাতে জাগৃত কৰি তাক এক নতুন ৰূপত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ আৰু তাৰ লগে লগে যাতে অযোধ্যাক যেনেকৈ ব্ৰহ্ম অনুষ্ঠান হৈছে আৰু মথুৰাও যাতে আমাক লাগে মথুৰাও আমাৰ এনেধৰণে আনন্দময় পৰিৱেশে যাতে আমি মথুৰাও যিহেতু কৃষ্ণৰ জন্ম আমি সকলোৱে ইয়াত আজি উপস্থিত থকা অসমৰ প্ৰায়খিনি সত্ৰৰ সত্ৰাধিকাৰ বা কৃষ্ণময় কাৰণ শংকৰ গুৰুজনৰ আদৰ্শৰে অনুপ্ৰাণিত কৃষ্ণ সংস্কৃতিত আমি জাগৃত গতিকে ৰামৰ লগে লগে আমি কৃষ্ণকো কিন্তু বিচাৰিছোঁ মথুৰাকো আমাক জাগৃত লাগে আৰু অসমৰ শদিয়াত যি
ৰুক্মিণীৰ ঘৰ বুলি আমাৰ এটা বিশ্বাস আছে আজিও তাৰ জনসমাজত এটা কথিত ৰূপত চলি আছে গতিকে মই সেইকাৰণে ভাবোঁ প্ৰতিষ্ঠিত হওক আৰু আধ্যাত্মিক মানে এটা পৰ্যটন ক্ষেত্ৰ হিচাপেও কাৰণ ৰুক্মিণীৰ ঘৰখন গাঁওখন যদি আমি উলিয়াই ল'ব পাৰোঁ তেতিয়াহ'লে এইটো এটা আমাৰ কাৰণে সুন্দৰ ব্যৱস্থা হ'ব গতিকে মই ভাবোঁ কৃষ্ণ আমাৰ অসমৰ জোঁৱাই বুলি কৈ যিটো আমাৰ এটা সগৌৰৱ আছে আগৰ পৰাই আমাৰ আজিও শদিয়াৰ মাতৃসকলৰ মাজত এটা কথিত ৰূপত চলি আছে গতিকে মই ভাবোঁ তাক এক সুন্দৰ ৰূপত পৰ্যবেক্ষণ কৰি প্ৰয়োজন হ'লে গৱেষণা কৰি তাক এটা সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰক আৰু লগে লগে আজি আমি ৰামৰ এই উৎসৱত লগে লগে আমি তাৰ পাছতেই যাতে আমি কৃষ্ণৰ জন্ম সেইকাৰণে আমাৰ প্ৰায়খিনিৰে এটা পৰিকল্পনা আছে যাতে আমাৰ ইয়াৰ পিছত আৰু তাৰ লগে লগে মাজুলী বৰদোৱা বৰপেটা বা বিভিন্ন আধ্যাত্মিক অনুষ্ঠানসমূহ যাতে আমি সুন্দৰ ৰূপত প্ৰতিষ্ঠা কৰিব পাৰোঁ আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰোঁ আজি আমি নিজেই অনুভৱ হৈছে যে ইয়াত অৰ্থনৈতিকো দিশ জড়িত হৈ আছে অৰ্থনৈতিকভাৱেও যথেষ্ট আগুৱাই যোৱাৰ সক্ষম হ'ব পাৰে এই আধ্যাত্মিক পৰ্যটন ক্ষেত্ৰকে যদি আমি উন্নত পথলৈ আগুৱাই লৈ যাব পাৰোঁ এই ক্ষেত্ৰত মই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আৰু লগতে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাম যাতে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নিশ্চয় নিশ্চয় আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা উল্লেখ কৰিছে মই অকণমান যদি মোক আৰু সময় দিয়ে মই এইফালে আহিম এই ধৰণৰ যি এটা পৰিৱেশ আমি বিভিন্ন ঠাইৰ আমি ধৰ্মগুৰুসকলক লগ পাইছোঁ আমি অসমতো তেনেকুৱা কিবা বিশেষ এটা চিন্তা চৰ্চা পৰিকল্পনা কৰিব পাৰোঁ নেকি তেনেকুৱা আধ্যাত্মিক অনুষ্ঠান এটা নিশ্চয় কৰিব পাৰোঁ আমি সেই সুযোগতে আপোনালোকৰ নিউজৰ দ্বাৰা আমি গোটেই চৰকাৰকো আমাৰ ভাৰত চৰকাৰ আৰু অসম চৰকাৰকো অনুৰোধ জনাইছোঁ উপৰোক্তসকলৰ গুৰুসকলৰ লগতে আমিও আহ্বান জনাইছোঁ যাতে অসমৰ যিবিলাক সত্ৰ নামঘৰবিলাকো আটকধুনীয়া কৰি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি অনুৰোধ জনাই সেৱা ধৰা হৈছে আৰু লগতে আমাৰ ৰামৰ যিটো প্ৰতিষ্ঠা যে ৰাম যেতিয়া মাধৱদেৱ গুৰুজনাই এটি নামঘোষা লিখিছে যে ৰামকৃষ্ণ নাম ভকতৰ নৱ নিধি কলিযুগে বেকথ কৰিলা কোনো বিধি ধন্য ধন্য কলিল লোকৰ মহাবাস সৰ্বধৰ্ম তেলি ৰাম নাম ভৈলায়াস সেই ঘোষাৰ দ্বাৰা আমি বুজিব পাৰিছোঁ আমাৰ অসমতো ৰামৰ লগত অতি ঘনিষ্ঠ পূৰ্বপুৰুষৰ পৰা আছে বুলি আমি ধৰোঁ গতিকে আমি যিবিলাকে ৰামৰ বিষয়ে কিছুমান বিৰূপ মন্তব্য কৰিছে সেইবিলাক আমি বৰ দুখ লাগিছে গতিকে ইয়াৰ পৰাই আমি অনুৰোধ জনাওঁ যাতে ৰামৰ বিষয়ে আমাৰ যিবিলাক সত্ৰ গুৰুসকলক যাতে কোনো বিৰূপ মন্তব্য নকৰে ৰামে আমাৰ প্ৰাণ বুলি আমি ভাবিছোঁ শাস্ত্ৰবেদতো আছে গতিকে আমি বিৰূপ মন্তব্য নকৰি যাতে ৰামক প্ৰতিষ্ঠা কৰাত সকলোৱে অসায় সহযোগ কৰক তাৰ বাবে আমি অনুৰোধ জনাওঁ ধৰ্মই যেন বিগ্ৰহৰ ৰূপ লৈছে শ্ৰীৰামৰ ক্ষেত্ৰত এইষাৰি কথা কোৱা হয় আৰু ইয়াত ধৰ্মৰ কথা আৰু আধ্যাত্মিকতাৰ কথা আমি বহুখিনি আমি পাতিলোঁ মই আপুনি ইতিমধ্যে আমি বহুখিনি তেখেতে এই মাত্ৰতে আপুনি আহি পাইছে আহি পাই যি পৰিৱেশ দেখিলোঁ সুন্দৰ পৰিৱেশ ৰামৰ কাইলৈ যি প্ৰতিষ্ঠা হ'ব আৰু তথা ভাৰতবৰ্ষত নালে পৃথিৱীতে এটা শান্তি হ'ব সম্প্ৰীতি হ'ব আৰু ইয়াৰ জৰিয়তে আমাৰ সকলোৰ মাজত সমন্বয় ভাৱ জাগি উঠিব তাৰে কামনা কৰিছোঁ আহি পাই আনন্দিত হৈছোঁ আৰু সকলোকে দৰ্শন পাম আৰু কাইলৈ মহান অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাল লাগিব নিশ্চয় এয়াই আচলতে পৰিৱেশ আৰু বেয়া চাৰিওফালে আধ্যাত্মিকতাৰ এটা পৰিৱেশ ৰামময় এটা পৰিৱেশ বুলি হয়তো আমি নিশ্চয় ক'ব পাৰোঁ ধন্যবাদ গীতাশ্ৰী আৰু কাইলৈ আপোনাৰ জৰিয়তে আমি সেই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম পুৱা 6 বজাৰ পৰা আমি অনুষ্ঠান কাইলৈ সম্প্ৰচাৰ কৰিম সকলো আপোনাক ধন্যবাদ জনাইছোঁ এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছত উভতি আহিম আমাৰ চৰ্চা অব্যাহত শ্ৰীৰাম মহাপৰ্ব আৰু সনাতনী সংস্কৃতিৰ কাইলৈ এটা গুৰুত্বপূৰ্ণ দিন আজি নিশাটোৰ মাত্ৰ প্ৰতীক্ষা কাইলৈ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব অযোধ্যাত নৱনিৰ্মিত সুদৃশ্য মন্দিৰত আৰু
সমগ্ৰ বিশ্বৰে সনাতন সংস্কৃতিত হিন্দু ধৰ্মত বিশ্বাসী লোকসকলৰ সোঁত বৈছে ইতিমধ্যে তীৰ্থক্ষেত্ৰত পৰিণত হৈছে মায়াময় পৰিৱেশ হৈছে অসমৰ পৰা শতাধিক সাধু সন্ত মহন্ত বৈষ্ণৱ গৈ উপস্থিত হৈছে সকলো ধৰ্ম সকলো পন্থাৰ লোক যি আছে সকলোৱে এইটো সময়ত এই মুহূৰ্তত তাত দেখিবলৈ পোৱা গৈছে যে এই অনুষ্ঠানক আদৰিবলৈ আহ্বান জনাইছে কৈছে যে ভাতৃত্ববোধ গঢ়াৰ এই এক সুবৰ্ণ সুযোগ আৰু সকলোৱে কাইলৈ দিনটোত এই যি ৰাম মন্দিৰৰ প্ৰতিষ্ঠা প্ৰাণ প্ৰতিষ্ঠা সকলোৱে তেওঁলোকে নিজে সহযোগ কৰক বা সকলোৱে এই কাৰ্য নিয়াৰিকৈ পাৰ হৈ যোৱাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক আৰু এই মুহূৰ্তত অযোধ্যাৰ পৰিৱেশ মই দেখুৱাই আছোঁ আৰু মোৰ সৈতে সংযুক্ত হৈছে তিনিচুকীয়াৰ পৰা প্ৰকাশ কুমাৰ বৈদ প্ৰেচিডেণ্ট ইণ্টাৰনেশ্যনেল বেছ ফেডাৰেশ্যন ক্ষমা কৰিব হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু প্ৰথমতে মই আপোনাৰ পৰা আপোনাৰ আজি এই দিনটোত এই মুহূৰ্তত আমাৰ হাতত আৰু কম সময় মাত্ৰ আজি নিশাটো কাইলৈ পুৱাই প্ৰাণ প্ৰতিষ্ঠা হ'ব এক মহেন্দ্ৰখন এই সভ্যতা সংস্কৃতিৰ কাৰণে 500 বছৰীয়া প্ৰায় 500 বছৰীয়া যুদ্ধ সংগ্ৰাম ৰক্তপাত আত্মবলিদান আৰু আত্মবলিদানৰ এনে কিছু ঘটনা উদাহৰণ এতিয়াও মানুহে যদি সেই ঘটনা বৰ্ণনা কৰে আত্মোৎসৰ্গাৰ তেনেহ'লে শিহৰিত হৈ উঠে এনে ঘটনাৰ পিছত আজি আহি এই শুভক্ষণ পাইছেহি আৰু কাইলৈ প্ৰাণ প্ৰতিষ্ঠা হ'ব বৈদ্যগৰে নমস্কাৰ প্ৰথমতে মই নিউজ 18ৰ যিমান দৰ্শকক মোৰ প্ৰণাম শ্ৰদ্ধা জনাইছোঁ আৰু জয় শ্ৰীৰাম আজি আমাৰ গোটেই পৃথিৱীৰ মানুহৰ কাৰণে বৰ শুভ দিন কে 500 বছৰৰ তপস্যাৰ পাছত আমাৰ এই প্ৰাণ প্ৰতিষ্ঠা কালি হ'ব ৰাজা ৰাম আমাৰ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ আছে আৰু এই কোনো পাৰ্টিকুলাৰ এটা ধৰ্ম ইয়া এটা জাতি ইয়া এটা ব্যক্তি বিশেষৰ ভগৱান নহয় গোটেই পৃথিৱীৰ মোৰ হিচাপত মই হেতু ক'বলৈ যাম গোটেই পৃথিৱীৰ ভগৱান আৰু কিহৰ কাৰণে ভগৱানৰ উপাধি আমি দিয়া হৈছে এজন আদৰ্শ পুৰুষ নিজৰ দেউতাৰ কথা শুনা যিকোনো কথা মানা ভাল এটা ৰাজ্য ৰাম ৰাজ্যৰ স্থাপনা কৰা ৰাজ্যৰ স্থাপনা কেনেকুৱা হ'ল আজি যদি ৰাজা প্ৰত্যেক জাতি যিমান আমাৰ জনজাতি গোষ্ঠী থাকে তেখেতৰ চবৰ ভাল হওক জীৱনত সিহঁতৰ ভালৰ চিন্তা কৰে কোনো পাৰ্টিকুলাৰ এটা জাতি এটা বিশেষ ব্যক্তিৰ ওপৰত চিন্তা নকৰাকে যিমান আমাৰ ৰাজধৰ্ম কাক কয় ৰাজধৰ্ম হ'ল কি আমি সকল মানুহক লৈ পিনি তেখেতৰ জীৱনটো কেনেকুৱা আগবঢ়াই লৈ যাব পাৰোঁ কেনেকুৱা সিহঁতৰ জীৱনত ভাল হওক সেইটো চিন্তা ভাৱ কৰাই ৰাম ৰাজ্যে কোনো পাৰ্টিকুলাৰ একজন হিন্দু ধৰ্মৰ কাৰণে নহয় এজন বিশেষ ব্যক্তি হিচাপত নহয় গোটেই পৃথিৱীৰ কাৰণে এটা এক্সাম্পল সেট কৰিছে কি কেনেকুৱা ৰাজাৰ এটা ধৰ্ম হয় ইয়াৰ কাৰণে ৰাজা ৰামৰ কাৰণে আমি আজিলৈ আমি তেখেতক সেৱা কৰোঁ মানু তাৰ আদৰ্শৰ কাৰণে आदर्श पति एक आदर्श पुत्र आज्ञाकारी पुत्र और राजधर्म को मानने वाले पुरुषोत्तम राम और ये 500 साल की तपस्या के बाद हमारे भारत में फिर उनकी राम की भूमि पर जहां उनका जन्म स्थान हुआ है जो 500 साल तक वहां बाहर रहना पड़ा उनको अपना स्थान कल जो है मिलेगा ये पूरे विश्व के सभी लोगों के लिए गौरव का दिन है और इस जीवन के दिन राम मंदिर के द्वारा राम राज्य की ओर हम कल्पना करते हैं कि हमारा भारतवर्ष में फिर राम राज्य स्थापित हो जहां हर व्यक्ति छोटा हो बड़ा हो गरीब हो अमीर हो जिसमें कोई जाति का भेदभाव ना हो उनके जीवन में किस तरह से एक राजा की तरह एक हमारे जो मुखिया होते हैं प्रधान होते हैं जो भारत के वो सबको एक नजर से देखना और सबका भला सोचना वही सच्चा राम राज्य होगा हम कल्पना करते हैं इसी राम राज्य की और हमें पूर्ण विश्वास है कि जब भगवान राम वहां बैठेंगे तो वो हम सबके जीवन में एक आदर्श आएगा और आज हम सबको ये संकल्प करने की जरूरत है ये सिर्फ एक दिन का उत्सव नहीं है कि 22 तारीख को भगवान वहां बैठेंगे और हम उस उत्सव को मानेंगे
कल के दिन हमें ये संकल्प करना है कि हम भी अपने दायित्व के प्रति समझें कि हमारा दायित्व समाज के प्रति क्या है, हमारे प्रांत के प्रति क्या है, हमारे राष्ट्र के प्रति क्या है। हर जीव जंतु वस्तु हर चीज का भगवान ने बनाया, उसकी सुरक्षा करना, उनको संरक्षण देना, ये हर प्रत्येक मानव का धर्म है और यही संकल्प करना सच्ची श्रद्धा होगी भगवान राम को। धन्यवाद ये जनाइছোঁ मेरा ऐसा धन्यवाদ मानना জনাইছোঁ है। হয় আপুনি এটা এক মহত্বপূৰ্ণ কথা কৈছে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে সেই সংকল্প ল'ব ডক্টৰ বৰ্মন ডাঙৰীয়া পৰম আনন্দৰ এই সময়ত ৰাম নামৰ অমৃত পান কৰি আচলতে নিজকে ধন্য মানিছোঁ। ৰাম আমাৰ ভক্তি, ৰাম আমাৰ মুক্তি, বলহু ৰাম নামেহে মুকুতি নিদানা, ভৱ বৈ তৰণী তৰণী সুখ সৰণী, নাহি নাহি নাম সমানা। ভগৱান শ্ৰীৰামে আমাৰ সভ্যতাৰ এক ৰেজিলিয়েণ্ট পাৱাৰক প্ৰতিনিধিত্ব কৰে। বিশ্বৰ বিভিন্ন সভ্যতা, গ্ৰীচ সভ্যতাই কওক বা নীল নদীৰ সভ্যতাই কওক, ইৰাণৰ সভ্যতাই কওক, কাল ধুমুহাত উঠি ভাহি গুচি গ'ল, কিন্তু বাজপেয়ীয়ে কোৱাৰ নিচিনাকে বিশ্বৰ ইতিহাসে সোধে গ্ৰীচ কত, ৰোম কত, ঘৰে ঘৰে শুভ অগ্নি জ্বলোৱা উন্নত ইৰাণ আজি কত, কিন্তু বাজপেয়ীদেৱে লিখিছে তমসা বক্ষ জিলিকে জীৱিত হিন্দুস্তান আমাৰ। এই আমাৰ সভ্যতাৰ যি বুনিয়াদ, এই বুনিয়াদ কিন্তু কোনো আগ্ৰাসী প্ৰকৃতিৰ নহয়, কোনো কালে নাছিলে, কিন্তু প্ৰায় 1000 বছৰীয়া মোগল, তুৰ্ক, তাৰে পিছত ব্ৰিটিছ আক্ৰমণকাৰীৰ দেশত ভাৰতীয় সভ্যতা পৰিছিলে, কিন্তু আক্ৰমণকাৰীৰ আক্ৰমণ সহিও জীৱিত হিন্দুস্তান আমাৰ। আৰু আমাৰ সভ্যতাৰ যি মূল্যবোধ, সেই বসুধৈৱ কুটুম্বকম বিচাৰধাৰাৰে পৰিচালিত, সেই বিচাৰধাৰাৰ ওপৰত নিৰ্মিত। বাজপেয়ীদেৱে আকৌ লিখিছিলে কওক কোনোবাই কাবুলত গৈ কিমান মছজিদ ভাঙিছোঁ, ভূভাগ নহয় শ শ মানুহৰ হৃদয় জয় কৰাৰ নিশ্চয়তা। গোপাল ৰামৰ নামত মই কেতিয়া কৰিছোঁ কাকো গোলাম, মইতো সদায় শিকাইছোঁ কৰিবলৈ মনক গোলাম। গতিকে আমাৰ এই যে ভগৱান ৰামে প্ৰতিনিধিত্ব কৰাৰ যি শক্তি, আমাৰ সভ্যতাৰ যি শক্তি, বসুধৈৱ কুটুম্বকম বিচাৰধাৰাৰ যি শক্তি, পঢ়ে ভাবি পৰমাত্মা হতি সেই বিচাৰধাৰা, বিশ্ব ভাতৃত্বৰ যি বাৰ্তা, ভগৱান শ্ৰীৰামৰ সভ্যতাই সেই প্ৰতিনিধিত্ব কৰে, আমাৰ সভ্যতাই প্ৰতিনিধিত্ব কৰে। বিভিন্ন ঔপনিৱেশিক শক্তি আহিছে, আক্ৰমণকাৰী শক্তি আহিছে, কিন্তু সকলো সহিও কিন্তু আমি আমাৰ মূল্যবোধ জীয়াই ৰাখিছোঁ। আৰু মই ভাবোঁ আহি থকা সময়তো ৰাম ৰাজ্যৰ স্বৰূপ উদ্ভাসিত হ'ব। এই মূল্যবোধবিলাক আগুৱাই নি তাক জাজ্জল্যমান ৰূপত আমাৰ জাতীয় জীৱনৰ মাজত প্ৰতিফলিত মোৰ সময় হৈ আহিছে। হয় ধন্যবাদ জনাইছোঁ ডক্টৰ বৰ্মন ডাঙৰীয়া। ডক্টৰ কংকনা গোস্বামী। হয়, আজিৰ এই আধ্যাত্মিক আৰু অলৌকিক পৰিৱেশত, আজিৰ এই পবিত্ৰ ক্ষণত মই কোনো ধৰণৰ ঋণাত্মক কথা বা কোনো ধৰণৰ নেতিবাচক কথা মই ইয়াত ক'ব বিচৰা নাই। তৎসত্ত্বেও ভাৰতৰ এগৰাকী সজাগ সচেতন নাগৰিক হিচাপে বা এগৰাকী সনাতনী হিচাপে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে আজি অতি দুখ আৰু পৰিতাপৰ বিষয়, আৰু লগতে আত্মপৰ্যালোচনা, আত্মসমালোচনা আৰু অনুশোচনাৰো বিষয় যে ভাৰতৰ এই পুণ্যভূমিত থিয় হৈ যিখন ভাৰতক সনাতন ধৰ্মৰ দুৰ্গ বুলি কোৱা হয়, অভিকেন্দ্ৰ বুলি কোৱা হয়, হৃদপিণ্ড বুলি কোৱা হয়, এইখন ভূমিত থিয় হৈ কিন্তু আজি আমি আমাৰ মঠ মন্দিৰৰ বাবে সুদীৰ্ঘ দীঘলীয়া পৰিক্ৰমা 550 বছৰ আমি ত্যাগ স্বীকাৰ কৰিবলগীয়া হ'ল, সংগ্ৰাম কৰিবলগীয়া হ'ল, বলিদান দিবলগীয়া হ'ল। গতিকে এনেধৰণৰ যি বিদ্বেষী, বিদ্ৰোহী বা যি আমাৰ মানে পৰিপন্থী যি মানসিকতা, একাংশৰ কিন্তু জন্মলগ্নৰে পৰা এনেকুৱা ধৰণৰ মানসিকতা আছে। কিন্তু আজি 550 বছৰ পিছত যিগৰাকী ব্যক্তিয়ে আজি ইচ্ছা শক্তি প্ৰদৰ্শন কৰিলে, আৰু আমি প্ৰত্যক্ষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকটা মেনিফেষ্টোত আমি দৃঢ়ভাৱে, স্পষ্টভাৱে, সংকল্পবদ্ধভাৱে আমি উল্লেখ কৰিছিলোঁ। তেওঁলোকে আমাক কটাক্ষ কৰিছিল মন্দিৰ यही বনাएंगे लेकिन तारीख नहीं बताएंगे, কিন্তু আজি আমি মন্দিৰো বনাইছোঁ, তাৰিখো দিছোঁ, আৰু তেওঁলোকক আমন্ত্ৰণো জনাইছোঁ, নিমন্ত্ৰণো জনাইছোঁ। এতিয়া আমন্ত্ৰণ তেওঁলোকে ৰক্ষা কৰিব নাই, ই ইতিহাসে উত্তৰ দিব, আৰু লগতে ইতিহাসে এইটোও সুধিব যে আজি 75 বছৰে এই কাৰ্য কিয় তেওঁলোকে নকৰিলে, এই ৰাজনৈতিক সদিচ্ছা তেওঁলোকে কিয় নেদেখুৱালে। গতিকে এই যি তেওঁলোকৰ বিদ্ৰোহী, বিদ্বেষী মানসিকতা, এই যে ষ্টেলিন বংশই যে আজি ভাৰতবৰ্ষতে থিয় হয়, ভাৰতবৰ্ষৰ সনাতন ধৰ্মক দুৰাৰোগ্য ৰোগৰ লগত তুলনা কৰি সনাতন ধৰ্মক নিষেধ কৰিবলৈ আহ্বান জনায় ভূপেন বৰাই যে আজি ভাৰতবৰ্ষতে থিয় হৈ যে আমাৰ কৃষ্ণক ৰাজনীতি আমি আনে দিনো পাতিম। হয়, আজি সঁচাকৈ আমি সকলো এই ঐতিহাসিক পবিত্ৰ মুহূৰ্তৰ সকলোবিলাক সাক্ষী হ'বলৈ ওলাইছোঁ। আমি খুবেই আনন্দিত, গৰ্বিত। আমি এই ক্ষেত্ৰত বৰ্তমানৰ প্ৰচলিত চৰকাৰ
সকলো বিষয়া কৰ্মচাৰী সকলোকে নেতা সকলোকে আমি ধন্যবাদ এইকাৰণেই জ্ঞাপন কৰিছোঁ যে আজি ঐতিহাসিক যি কলংক আমাৰ ভাৰতৰ সংস্কৃতিৰ ওপৰত খানিছিল বাবৰে সেই কলংকৰ পৰা আজি আমাক মুক্ত কৰিলে এটা কলংক মুচিবলৈ যিখিনি দৰকাৰ আছিল কৰিবলৈ সকলোখিনি ক'তো কৃপণালী নকৰাকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কৰিছে আজি আমি তেখেতক সঁচাকৈ ধন্যবাদ আৰু তেখেতক উচ্চতম ন্যায়ালয়ৰ শলাগ ল'ব লাগিব উচ্চতম ন্যায়ালয় আইনী প্ৰক্ৰিয়া কিন্তু চৰকাৰৰ সদস্যটো বহুত ডাঙৰ মন্দিৰ নিৰ্মাণত চৰকাৰৰ সদস্য কিন্তু আইনী প্ৰক্ৰিয়া কৰিলে হয় শৰ্মা ডাঙৰীয়া মই এইটোৱে শেষত মানে খুব চমুকৈ ক'ম ৰক্তলোলুপ কিছুমান শক্তিৰ এটা মন্দিৰ ধ্বংসৰ জৰিয়তে এটা সভ্যতাক ধ্বংস কৰিব নোৱাৰি আৰু আজি তাক প্ৰমাণ কৰি দিয়া হ'ল যে সেই সভ্যতা আকৌ মূৰ দাঙি থিয় হ'ব পাৰে সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন নাটক লিখিছে ৰামৰ ওপৰত তাত সমুচিতভাৱে তাক নামাংকন কৰা হৈছে ৰাম বিজয় ৰামৰ জৰিয়তে যিটো বিজয় এই বিজয় হ'ল সভ্যতাৰ বিজয় ই হ'ল সনাতন সভ্যতাৰ পিতৃস্বৰূপ সনাতন সভ্যতাৰ দিব্যভূমি ৰম্যভূমি মাতৃভূমি এই ভাৰতবৰ্ষৰ এই বিজয় মহোৎসৱ এই মহোৎসৱ আমি ভগৱান ৰামচন্দ্ৰ বৰ সমন্বয়ৰ ওপৰত একেবাৰে কেৰকেটুৱা টোৰ পৰা মানে বানৰ সেনাৰ পৰা আৰম্ভ কৰি সকলোকে সংগঠিত কৰি লৈছে আমাৰ যি জাতিগত বিদ্বেষ বুলি কয় আচলতে সেই সময়ততো প্ৰভু ৰামচন্দ্ৰই নিজে সকলো জাতি জনগোষ্ঠীৰ লোকক লৈ একত্ৰিতভাৱে গৈছে সমান সেনা গঠন কৰি সমান এটা বাক্য হয় হয় গতিকে মই মহাপুৰুষ শ্ৰী মাধৱদেৱে যেনেকৈ কৈছে যে নেৰিবা নেৰিবা প্ৰভু ইবাৰ নেৰিবা মোক ঠিক তেনেকৈ এই ৰামচন্দ্ৰৰ এই যি আদৰ্শ এই আদৰ্শৰ জৰিয়তে ভাৰতবৰ্ষ যেন আকৌ নতুন প্ৰাণ প্ৰতিষ্ঠাৰে নতুনভাৱে জাগৃত হৈ নতুন এখন ভাৰত নিৰ্মাণ কৰাৰ কাৰণে আগবাঢ়ি আহিব মই তাৰে কামনা কৰিলোঁ তাতে প্ৰভু শ্ৰীৰামৰ ওচৰত প্ৰাৰ্থনা জনালোঁ মই শেষৰ এইটোকে ক'ম যে ভাৰতবৰ্ষৰ লগত অসমৰ যিটো সম্পৰ্কৰ সম্বন্ধ সেইটো গঠন কৰাত ৰামৰ যিটো ভূমিকা সেইটো আমি স্বীকাৰ কৰিছোঁ আৰু যিসকলে ৰামৰ বিৰোধিতা কৰিছিল তেওঁলোকে এতিয়া নিশ্চয়কৈ ক'ব যে আগে নিচিনিলোঁ এবেশে জানিলোঁ তেন্তে তুমি শ্ৰীৰাম অজ্ঞানিকমক প্ৰভু সমীয়ক চৰণে কৰোঁ প্ৰণাম আৰু এটা কথা আমাৰ এগৰাকী সত্ৰাধিকাৰীয়ে কৈছিলে যে সংগীতৰ মনোসংগীতত কেনেকৈ ৰাম সোমাই পৰিছিলে কৈছে মই ৰামৰ ওচৰত এইকাৰণে কৃতজ্ঞ কাৰণ ৰামৰ কাৰণেই আমাৰ অসমীয়া ভাষাই এই সাহিত্যৰ এটা ডাঙৰ পদক্ষেপ দিব পাৰিছে আৰু অসমীয়া ভাষাৰ উন্নতি হৈছে বিশেষকৈ যেতিয়া আমাৰ অনন্ত কন্দলীয়ে ৰামৰ ৰামায়ণৰ নহয় অনন্ত কন্দলীয়ে যেতিয়া কৈছে মাধৱ কন্দলীখন বেলেগ অনন্ত কন্দলীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ উচ্ছিষ্ট খাবলৈ চেষ্টা কৰোঁতে প্ৰাৰ্থনা কৰোঁতে শংকৰদেৱে ক'লে যে আমি এইখিনি কৰিছোঁ তুমি ৰামায়ণৰ আমি নকৰা অংশটো কৰা সেই উচ্ছিষ্ট ভোজন হ'ব তেতিয়া আমাৰ অনন্ত কন্দলীয়ে এটা পদ লিখিছিল তেওঁ কিয় অসমীয়াত লিখিছে তেওঁ কৈছিলে শ্লোক সংস্কৃত আমি কৰিবাকো ভাল জানি তথাপি কৰিলোঁ পদবন্ধ স্ত্ৰী শূদ্ৰ আদি যত মিলক পৰমতত্ব শ্ৰৱণত মিলয় আনন্দ অৰ্থাৎ অসমীয়া ভাষাত নিজৰ মাতৃভাষাত ৰামৰ কথাটো প্ৰচাৰ কৰিলেহে স্ত্ৰী ক্ষুদ্ৰই জানিব পাৰিব নহ'লে সংস্কৃতৰ লগত এই যিটো মহা সেতু বন্ধন কৰিলে সেই সেতু বন্ধন কৰাৰ আমাৰ ৰামচন্দ্ৰৰ বা ৰামায়ণৰ প্ৰভাৱটো স্বীকাৰ কৰিব অসমীয়া ভাষাত ৰচনা কৰি একদম পথ দেখুৱাই তাৰপিছত সেইকাৰণে একেধাৰে ৰামায়ণৰ লৈ আৰম্ভ হোৱা বহুতবোৰ পুথিৰ ভিতৰত মই কেইখনমান সংক্ষেপতে কৈছোঁ অনন্ত কন্দলীয়ে ৰামায়ণৰ সেইটো অংশৰ বাহিৰেও মহিৰাৱণৰ যুদ্ধ বুলি এখন পুথি লিখিছে লক্ষ্মণৰ শক্তিহেল লিখিছে মন্দদৰী মন্থৰা লিখিছে সীতাৰ পাতাল প্ৰৱেশ লিখিছে হৰিহৰ বিপ্ৰয় লৱকুশৰ যুদ্ধ লিখিছে সূৰ্যকান্তই ঊনবিংশ শতিকাত ৰামচৰিত মানসৰ অসমীয়া অনুবাদ কৰিছে এনেকৈ ৰামচন্দ্ৰৰ কাৰণে বা ৰাম নামৰ কাৰণে অসমীয়া ভাষা উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰী ভাষাত ভাৰতীয় মহাজাতিৰ লগত অসমীয়া আৰু উত্তৰ পূৰ্বৰ জাতি মিলি যাবলৈ সক্ষম হৈছে সেয়েহে প্ৰভু আমি ক'লোঁ যে অজ্ঞানিকমক প্ৰভু সমীয়ক চৰণে কৰোঁ প্ৰণাম ধন্যবাদ জনালোঁ প্ৰভু ৰামচন্দ্ৰৰ ভব্য মন্দিৰ কাইলৈ ইয়াৰ যি ৰামলালা নতুন বিগ্ৰহ মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব সকলোকে কাইলৈ দিনটো বন্তি এগছ জ্বলাবলৈ ইতিমধ্যে আহ্বান জনাইছে সকলোৱে কাইলৈ এই অনুষ্ঠান উপভোগ কৰক আৰু
এই যিখন পবিত্ৰখন 500 বছৰীয়া এক সংঘাতৰ অন্তত এইখন ইতিমধ্যেই দেশজুৰি বিশ্বজুৰি চৰ্চা হৈছে, বিশ্বৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠান হৈছে। অসমতো আজি সমগ্ৰ দিনটো মন্দিৰে মঠে ৰাজপথে সকলোতে ৰামৰ ধ্বনি, আৰু কাইলৈ দিনটোত চাগৈ ইয়াৰ মাত্ৰা পৰিমাণ বৃদ্ধি পাব। আশা কৰিছোঁ সকলো মংগলময় হওক, সকলো ভালদৰে পাৰ হৈ যাওক, আৰু কাইলৈ অনুষ্ঠান আপোনালোকে চাবলৈ নাপাহৰিব। পুৱা 6 বজাৰ পৰা নিউজ 18 অসম নৰ্থ ইষ্টত নিশালৈকে সকলো কাৰ্যসূচী আমি অযোধ্যাৰ পৰা লাইভ সম্প্ৰচাৰ কৰিম। ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানক সামৰণি মাৰিছোঁ। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ